তেজৰে কমলা পতি পৰভাত নিন্দ তেৰি ফান্দ মুখ পেখু উঠৰে গোবিন্দ তেজৰে কমলা পতি পৰভাত নিন্দ ৰয় নিবিদুৰ বিষ ধবলি বৰণ হৰিৰয় নিবিদুৰ দিশ ধবলি বৰণ তিমিৰ ৰিয়া বাজ ৰবিৰ কিৰণ ৰবিৰ কিৰণ হতপত বিকশিত ভ্ৰমৰ ব্ৰজবধূ দধিমথে তোৱা গুণ গাই তেজৰে কমলা পতি পৰভাত নিন্দ দাম দাকে তেৰি লৈ নাম হেৰ দেখ উঠিয়া শিল বলুৰাম নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভিসা ৰিণীতে লাগে উঠৰে গোপাল উঠৰে গোপাল তেজৰে কমলা পতি পৰভাত নিন্দ লবনুলয়া শিঙাবে তবেনু হৰি
সিঙাবে তবেনো সকালে মে লিও বৎস হাম্বারা ধেনু মাধৱ মাই কিনো তপখাইলা জগত পতি হৰি ৰাখোৱাল পাইলা तेजरे आपके व्यक्ति से बात कर रहे हैं कमलापति परभात निंद तेरी सांद मुख पेखु उठरे গোবিন্দ তেজৰে কমলাপতি পৰভাত নিন্দ কৃষ্ণ কৃষ্ণ আমি পাঠৰ মাজলৈ আগবাঢ়িছো কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি রাম হরি রাম 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 বেদে রামায়ণে পুরাণে ভারতে আদিময় ধয়বসানে হৰিকে ক্ষেমাত্ৰ অহয় নিশ্চয় জানাত তয়েহি মানি জানাত তয়েহি মানি হীৰাম সংসাৰতা পতয়াবে পৰোদ আতিশয় এ ত্ৰাহি ত্ৰাহি দুখী তক কৃষ্ণ কি পাময় জলৈ যায় ৰতনু সূৰ্য সহস্ৰ সংকাশ তথাপি ভকতে পাৱৈ শীতল প্ৰকাশ হে ত্ৰিপুৰয়ন্তক প্ৰভু গুণৰ ভাজন তোমাকে কেহিৰে কৰো সদায় বন্দন
হি অনন্ত গোবিন্দ দেৱ মুকুন্দ মাধৱ কৃষ্ণ শ্ৰীকৃষ্ণ বিষ্ণু মোৰ তুমি কি বান্ধৱ হে ভকতি সি বৈশ্য প্ৰভু ভকত গতি জগন্নাথ তোমাৰে চৰণে প্ৰণতি যাৰ ৰাম কৃষ্ণ নাম স্মৰৈ ইয়েতে কেতে খনে মহা পাতকি উত্তৰ বাৰু কৃষ্ণ পৰম কৃপালু ভকতি প্ৰসাদ অনুষ্ঠানত সমবেত হোৱা সভাপতি সম্পাদক পৰিচালকে প্ৰমুখ্য কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অডিঅ' কনফাৰেন্স যোগে সমবেত হৈ থকা আইবা সমস্ত ইতিমধ্যে যোৱাকালি আমাৰ সদূৰ বাক্সা জিলাৰ পৰা জ্যোতিস্মৃতি বাপজনাই সুন্দৰকে পাঠ আৰু বিশ্লেষণ আগবঢ়াই গৈছে। আমি তেখেতে এৰি যোৱাৰ পাছৰ পৰাই আমি দুআষাৰ কবলৈ প্ৰয়াস কৰিছো। এতিয়া পাঠে আমাক সুন্দৰকে আগবঢ়াইছে যে সংসাৰৰ তাপত আবে পৰু আতিশয় ত্ৰাহি তাহি দুখিত কৃষ্ণ কৃপাময় জলৈ যাৰ তনু সূৰ্য সহস্ৰ সংকাশ তথাপি ভকতে পাৰ শীতল প্ৰকাশ। আমি এই কথাকেইটা সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁৱেই যে আমি বিশেষকে মনুষ্যই এই সংসাৰখনত তিনিটা তাপত আমি তাপিত হৈ থাকিব লগা হয়। এই তিনিটা তাপ হৈছে আধি ভৌতিক তাপ, আদি দৈবিক তাপ আৰু ৩ নম্বৰটো হৈছে আধ্যাত্মিক তাপ। আদি ভৌতিক তাপটো ভূত মানে জীৱসমূহৰ পৰা আমি যিবিলাক তাপ পাওঁ। দৈবিক তাপটো আমি দেৱতাৰ পৰা পোৱা বানপানী, গাজনি, ঢেৰেকনি, আকস্মিক দুৰ্ঘটনা পতিত যিবিলাক আমি তাপ পাওঁ। আৰু আধ্যাত্মিক তাপটো অধ্যাত্মা নিজৰ শৰীৰটোৰ ভিতৰত পোৱা। ইয়াত দুটা ভাগত বিভক্ত কৰিছে, এটা হৈছে শাৰীৰিক তাপ আৰু অন্যটো হৈছে মানসিক তাপ। এই তিনিটা তাপৰ পৰা আমি সমূলি মুক্ত হবলৈ হলে আমি ভগৱন্তৰ চৰণ ছত্ৰ ছায়া তল আমি আশ্ৰয় লব লাগিব। এতিয়া নাম মালিকাত এই কথাখিনি সুন্দৰকে প্ৰকাশ কৰিছে আৰু মাধৱ পুৰুষে ঘোষাটো সুন্দৰকে উল্লেখ কৰিছে। হে কৃষ্ণ যত জীৱনিত তিনি তাপে হুয়া সন্তাপিত দুৰ্ঘোৰ সংসাৰ তাপত পৰিয়াছয় তজুপদ চেত সত প্ৰায় অমিত বৰিষে সৰ্বদায় তাৰ ছায়া বিনে নেদেখো আৰয়াছয় এই তাৰ ছায়া বিনে নেদেখো আৰয়াছয়।
গতিকে তিনিটা তাপৰ পৰা সমূলি মুক্ত কৰিবৰ পৰা উপায়টো হৈছে ভগৱন্তৰ নাম। সেইকাৰণে কৈছে জলৈ যাৰ তনু সূৰ্য সহস্ৰ সংকাশ তথাপি ভকতে পায় শীতল প্ৰকাশ। যিসকল ভকতে ভগৱন্তৰ চৰণ ছত্ৰ ছায়াতলত আশ্ৰয় লৈছে শীতল প্ৰকাশ পোৱাটো নিশ্চিত। ত্ৰিপুৰ অন্তক প্ৰভু গুণৰ ভাজন তোমাক একে শিৰে কৰো সদায় বন্দন। এতিয়া সেইজন পৰম প্ৰভু ভগৱন্তকে আমি সদায় শিৰে নমস্কাৰ কৰো। এতিয়া ভগৱন্ত 1000 নামখিনিত প্ৰকাশ কৰিছে যে অনন্ত গোবিন্দ দেৱ মুকুন্দ মাধৱ শ্ৰীকৃষ্ণ বিষ্ণু মূৰ তুমি সি বান্ধৱ ভকতিষি বৈশ্য প্ৰভু ভকতৰ গতি জগন্নাথ তোমাক একে চৰণে প্ৰণতি। এতিয়া ভগৱন্তক আমি ভকতিৰ বলেহে ভগৱন্তক আমি বৈশ্য কৰি ৰাখিব পাৰিম। এতিয়া ভকত আৰু ভগৱন্ত হৈছে অভিন্ন। যাৰ ৰাম কৃষ্ণ নাম একবাৰ স্মৰৈ এতেকে তেখনে মহাপাতকী উতৰৈ। যিজনে ভগৱন্তৰ নামটো এবাৰ হলেও প্ৰকাশ কৰিলে, ৰামকৃষ্ণ নাম, যিমান মহাপাতকী হলেও সেইসকল তৰিব পাৰে। আৰু মাধৱ পুৰুষে ঘোষাটো উল্লেখ কৰিছে হে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় তাৰ মংগল অমংগল নাই। এতিয়া ভকতিষি বৈশ্য প্ৰভু ভকতৰ গতি। এতিয়া ভকত হবলৈ হলে আমি 4টা ভৱনীতি পালন কৰিব লাগিব। এই 4টা ভৱনীতি হৈছে, প্ৰথম ভত হৈছে ভজন। ভজন হব লাগিব আমাক এক ঈশ্বৰত। দ্বিতীয় ভত হৈছে ভোজন। আহাৰ আমাৰ সাত্বিক হব লাগিব। আৰু 3 নম্বৰ ভত হৈছে ভাষণ। ভজন আৰু ভোজন সাত্বিক হলে আমাৰ ভাষণ শুদ্ধ হব। আৰু 4 নম্বৰ ভত হৈছে ভূষণ। আমি নিজেই পিন্ধা বস্ত্ৰ অলংকাৰৰ পৰা ভগৱন্ত বাণী অলংকাৰলৈকে মাৰ্জিত হব লাগিব। আৰু এই 4টা ভৱনীতি পালন কৰা জনকে ভকতৰ শাৰীলৈকে উত্তৰণ কৰিছে। এতিয়া ভকতৰ 3টা আখৰ, 3টা আখৰ আকাৰ চিকা একো নাই। এতিয়া ভকতে কি কৈছে, ই ভপদে ভকতৰ ভৱ বিমোচন ভজন ভক্তি তুষ্ট হুৱন্ত সিজন। হে পদে কৃষ্ণ ভজি প্ৰবীত পৰম আত্মা তদে সন্ত কৃষ্ণ সমস্ততে সম। তপদে তত কলভিবা সৰ্বক্ষণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। এই তাকে বুলিয় ভকত জানিবা নিশ্চয় নিজে ভজি কুলকো ধাৰ কৰ। এতিয়া সেইজন ভকতে নিজে উদ্ধাৰ হোৱাৰ লগতে কুলটোকো উদ্ধাৰ কৰিব পাৰে বুলি সুন্দৰকে প্ৰকাশ কৰিছে। আমি পৰৱৰ্তী পাঠলৈ গৈছো। এই ৰাম হেন ঈশ্বৰক সদা থাকো পাখি কিনো মূঢ় বুদ্ধিময়ী নিচিনো তথাপি হে পৰম মুকুতি আপি
নাহি মুতবিনে ভয়লো মই আত্মঘাতী আপোন আপোনে একেলগে কৰো স্নান শয়ন ভোজন তভু নলভিলো কিনো অন্ধ ভৈল মন ধিক ধিক ধিকয়াবে জীৱন এই বুলি কান্দিয়া কৰন্ত নমস্কাৰ নমো নাৰায়ণ জগতৰয়া দি ভূত পৰম ঈশ্বৰ ভৈলো দৈৱকীৰ সুত দেখাই আয়া নকলিলা মনুষ্যৰ চলে লক্ষিতে নপাৰো আমি কুবুদ্ধি কলে এতিয়া সুন্দৰকৈ প্ৰকাশ কৰিছে যে হেন ঈশ্বৰক সদা থাকো পাছ চাপি কিনো মহা মূঢ় বুদ্ধিময়ী নিচিন তথাপি এতিয়া আমি ভগৱন্ত একদম কাষতে চাপি আছো কাৰণ সকলোৰে আত্মাত ভগৱন্ত বিৰাজমান হৈ আছে যত দেখা ফৰাচৰ হৰিময় নিৰন্তৰ আমি গজহস্তীৰ পৰা বালিচাহীলৈকে ধূলিকণালৈকে সমস্তৰে আত্মাত ভগৱন্তক আমি দেখিব লাগিব অজ্ঞানীৰ অপৰাধ কিনো মহামোহময়ী নিচিনো তথাপি ভগৱন্ত সমস্ত আত্মাত ব্যাপী আছে নিজৰ আত্মাটো আছেই কিন্তু আমি চিনিব পৰা নাই পৰম মুকুটিয়াতি নাহি মুত বিনে ভয়লো মই আত্মঘাতী আপোন আপোনে এতিয়া যিবিলাক আমাৰ কুমতি হিংসা ঈৰ্ষা কুৰ্চুত কপট দম্ভ দীৰ্ঘ অহংকাৰ তিৰস্কাৰ এইখিনি থকাৰ কাৰণে আমি ভগৱন্তক চিনি পোৱা নাই ভয়লো মই আত্মঘাতী আপোন আপোনে নিজে নিজে আত্মঘাতী হৈ আছে বুলি কৈছে একেলগে কৰো স্নান শয়ন ভোজন প্ৰভু নলভিলো কিনো অন্ধ ভৈল মন আমি একেলগে শয়ন কৰো একেলগে ভোজন কৰো একেলগে গমন কৰো তথাপিতো তোমাক চিনিব পৰা নাই ধিক 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 জীৱন আবে জীৱন আমাৰ এহি বুলি কান্দিয়া কৰন্ত নমস্কাৰ এই বুলি কান্দি কাটি তেওঁক নমস্কাৰ কৰি জনাইছে আৰু ভগৱন্তক স্তুতি কৰিছে তাৰ পাছত কৈছে নমো নাৰায়ণ জগতৰ আদিভূত পৰম ঈশ্বৰ ভৈলো দৈৱকীৰ সুত দেখায় অনেক লীলা মনুষ্যৰ চলে লক্ষিতে নপাৰো আমি কুবুদ্ধি সকলে এতিয়া সেইজন পৰম পুৰুষ ভগৱন্তই এই ধৰাধামত আহি মনুষ্য ৰূপে লীলা কৰি গৈছেহি এই ৰাম সংসাৰ তাপতময়ী পৰময়া তোৰ কৃপাময় মূৰ মোহ বন্ধ কৰা দূৰ তজু পাদ পদ্মে সদা নখন্দো কৰতি হেনয় কৰুণা কৰি কমুক প্ৰতি নমো নমো ব্ৰহ্মাবীৰ ঈশ্বৰ মুৰাৰী লক্ষীৰ নিবাস হতো স্বয়ংকাৰী
ত্ৰাহি জগতৰ নাথ ত্ৰাহি জনাৰ্দন তোমাৰ চৰণে কৰো সদায় বন্দন নমো নমো দৈৱকী নন্দন মাধৱ ক মনুষ্য চেষ্টা কজে দেখাই আলোকক স্বৰূপত নিজানন্দময় কলে বৰ তৰ্কিবে নপাৰে হৰি বিমুখ পামৰ এতিয়া সংসাৰৰ তাপত মই পৰম আতুৰ কৃপাময় মূৰ মোহ বন্ধ কৰা দূৰ এতিয়া সংসাৰৰ তাপত পৰি মই আতুৰ হৈ আছো সেই কৃপাময় মোকে মোহ বন্ধনৰ পৰা দূৰ কৰা তজুপাদ পদ্মে সদা নখন্দু কৰতি হেনয় কৰোণা কৰিউক মোক প্ৰতি এতিয়া এইটোৱে প্ৰাৰ্থনা জনাইছে যে তোমাৰ চৰণ ছত্ৰ ছায়া তলত মোক ৰাখা এইটোৱে মোক কৃপা কৰিবা নমো নমো ব্ৰহ্মাদিয় ঈশ্বৰ মুৰাৰী লক্ষীৰ নিবাস শত্ৰু ছয় ক্ষয়ংকাৰী আৰু এই ভগৱন্তৰ হৃদয়তে লক্ষীৰ নিবাস আৰু শত্ৰুৰ কাৰণে তেওঁ ক্ষয়ংকাৰী শত্ৰুক নাশ কৰে মানে সন্তক পালন আৰু দুষ্টক দমনৰ কাৰণে ভগৱন্ত অৱতাৰ নমো নমো দৈৱকী নন্দন মাধৱক মনুষ্যৰ চেষ্টা কজে দেখায় লোকক এতিয়া সেইজন দৈৱকী নন্দন মাধৱ মা মানে হৈছে লক্ষী ধৱ মানে হৈছে পতি যিজন লক্ষীপতি সেইজন আমাৰ সকলোৰে পতি পুৰুষ মাত্ৰ এজনে সেইজন পৰম পুৰুষ ভগৱন্ত আৰু আমি সকলোবিলাক প্ৰকৃতি আমাৰ দেহৰহে মতা মাইকী আছে কিন্তু আত্মাৰ মতা মাইকী নাই গতিকে আমি সকলোৱে ভগৱন্তক প্ৰকৃতি স্বৰূপা হৈ বুজিব লাগে স্বৰূপত নিজানন্দময় কলেবৰ তৰ্কিবে নপাৰে হৰি বিমুখ পামৰ এতিয়া স্বৰূপ নিজানন্দময় কলেবৰ সকলোৱে আমাৰ নিজানন্দৰ আমাৰ আনন্দৰ কাৰণ অকল এটাই আছে যিহেতু আমি শৰণ গ্ৰহণ কৰিছো আৰু আমি আনন্দ কেনেকৈ পাম এই কথাখিনি পিছত কব শ্ৰী ৰাম কৃষ্ণ বিষ্ণু শিক্ষিকেশ শিৱ সনাতন জীৱেৰ জীৱন জগন্নাথ নাৰায়ণ ত্ৰাহি ত্ৰাহি মহাহৰি পখিলো শৰণে নুগুচুক মোৰ মন তোমাৰ চৰণে আজি কি জানিলো তুমি পৰম ঈশ্বৰ নিচিনি কৰিলো অপৰাধ দামোদৰ তুমি এৰে কৰো একে সজ্জাত নিবাস উবাস কিয়বা কৃষ্ণ কৰো পৰিহাস এতিয়া ভগৱন্তৰ নাম প্ৰকাশ কৰিছে কৃষ্ণ বিষ্ণু শিক্ষিকেশ শিৱ সনাতন জীৱৰে জীৱনৰ জগন্নাথ নাৰায়ণ ত্ৰাহি ত্ৰাহি মহাহৰি পখিলো শৰণে নুগুচুক মোৰ মনত তোমাৰ চৰণে গতিকে তোমাৰ চৰণ মই শৰণে বহিছো যাতে তুমি মোক কৃপা কৰা এতিয়া আমি শৰণ যেতিয়া লওঁ আমাৰ তালবীয়া শ ৰ মূৰ্ধন্য ন তালবীয়া শটোৱে অকল শৱ দেহটো বুজায় ৰটোৱে আত্মাৰ লগত ৰমন
আৰু মধনীয়া নটো হৈছে ন আনন্দ। আমি শৱদেহটো লৈ আত্মাৰ লগত ৰমণ কৰি ন আনন্দৰ ভিতৰত থাকিব লাগিব। আৰু ভগৱন্তৰ নামটো হৈছে মংগলময় আৰু আনন্দময়। ভগৱন্ত নামেহে আমাক আনন্দত ৰাখিব পাৰে। এই আনন্দ ন প্ৰকাৰ আনন্দ: হৃদয়ানন্দ, সহজানন্দ, স্বৰূপানন্দ, নিত্যানন্দ, সদানন্দ, দয়ানন্দ, পৰমানন্দ, সৰ্বানন্দ, নিত্যানন্দ, এনেকে ন প্ৰকাৰৰ আনন্দ। আৰু আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰি সদায় আমি আনন্দত থাকিব লাগিব। যিসকল মনুষ্যই পৃথিৱীত থাকি সদায় দুখ বেজাৰৰ মাজতে আছে, সেইসকল সদায় নৰকত আছে। আৰু যিসকলে খাই বৈ ফূৰ্তি কৰি এনচি আছে, সেইসকল সদায় বৈকুণ্ঠত আছে। আৰু যিসকলে সদায় ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আনন্দত আছে, সেইসকল সদায় বৈকুণ্ঠত আছে। স্বৰ্গ নৰক বৈকুণ্ঠ ইয়াতে আছে। আমি কিন্তু ইয়াক অনুভৱৰ মতে ইয়াক বিচাৰি পাম। আজি সি জানি তুমি পৰম ঈশ্বৰ, নিচিনি কৰিলো অপৰাধ দামোদৰ। তুমি এৰে কৰোৱেকে সজ্জাত নিবাস, উবা সখী উবা কৃষ্ণ পৰো পৰিহাস। গতিকে তুমিয়ে মই একেলগে আছো, কিন্তু তোমাক চিনি পোৱা নাই বুলিছে। হে ৰাম শিখব সুমৰি মোক কম্পিত হৃদয়, অজ্ঞানীৰয় অপৰাধ মোৰ, অজ্ঞানীৰয় অপৰাধ মোৰ ৰখিও কি পাময়। নমো দামোদৰ নমো নন্দ কুমাৰ, নমো পৰমাত্মা মোক কৰি উদ্ধাৰ। এই আপোনাৰ মাথত থয়া মাধৱৰ পাৱে, এহি বুলি অৰ্জুনে কান্দয় প্ৰেম ভাৱে। বহি যায় নেত্ৰৰ লোতক সৰসৰি, আচ্ছাখিল তুলিতাংক হৰি মাহাতে ধৰি। এৰাই অনুৰাগ প্ৰাণ সখী দেও হাক, তোমাৰ ভকতি তুষ্ট কৰিলো তোমাক। দেখি প্ৰেম ভকতি মাত ভৈলো বৈছ, কৰিলো প্ৰকাশ ইটো পৰম ৰহস্য। এতিয়া সুন্দৰকে প্ৰকাশ কৰিছে যে শিখব সুমৰি মূৰ কম্পিত হৃদয়, অজ্ঞানীৰ অপৰাধ মৰখিও কৃপাময়। নমো দামোদৰ নমো নন্দৰ কুমাৰ, নমো পৰমাত্মা মোক কৰি উদ্ধাৰ। যে সেই পৰমাত্মা ভগৱন্ত হৈছে পৰমাত্মা, যে সেই পৰমাত্মা মোক উদ্ধাৰ কৰা। আপোনাৰ মাথত থয়া মাধৱৰ পাৱে, এহি বুলি অৰ্জুনক কান্দন্ত প্ৰেম ভাৱে। আৰু অৰ্জুনে কান্দি কাটি কৈছে, বহি যাই নেত্ৰৰে লোতক সৰসৰি, আশ্বাসিয়া তুমি তাংক হৰি হাতে ধৰি। আৰু আশ্বাসবাণী প্ৰদান কৰি কৃষ্ণই অৰ্জুনৰ হাতত ধৰি কৈছে, এৰা অনুৰাগ প্ৰাণ সখী দেও হাত, তোমাৰ ভকতিত
ভকতি তুষ্ট কৰিলা আমাক, আৰু তুমি তোমাৰ যিখিনি ভক্তি মোৰ আগত প্ৰকাশ কৰিলা, দেখি প্ৰেম ভকতি তোমাত ভৈলো বৈশ্য, কৰিলো প্ৰকাশ হয়তো পৰম ৰহস্য। তোমাৰ ভকতিত মই তুষ্ট হৈছো। হে মোৰ প্ৰিয়তম তুমি বান্ধৱ পৰম, নাহিয়া নসুহৃদয় অৰ্জুন তুমি সম, কেহু ৰাজ গুহ্যচিত সাৱধান কৰা, আক জানি দুৰ্গম সংসাৰ সুখে তৰা, মোক চাহি থাকা সখী কীৰ্তঞ্জলি ধৰি, যেন কহু ইহাকে মানিবা দিহ কৰি, এৰি বিধি কিংকৰ ধৰ্মৰ সব কাম, সুদিহ বিশ্বাসে স্মৰা মোৰ কৃষ্ণ নাম। এতিয়া প্ৰকাশ কৰিছে যে মোৰ প্ৰিয়তম তুমি বান্ধৱ পৰম, নাহি আন সুহৃদ অৰ্জুন তুমি হম। তুমি মোৰ সুহৃদ বান্ধৱ আৰু তুমি মোৰ প্ৰিয়তম। কহু ৰাজক গৃহ চিত্ত সাৱধান কৰা, আক জানি দুৰ্গম সংসাৰ সুখে তৰা। এই দুৰ্গম সংসাৰ, দুখময় সংসাৰখন সুখে তৰিবলৈ আমি ভগৱন্তৰ আশ্ৰয় লব লাগিব। মোক চাহি থাকা সখী কীৰ্তঞ্জলি ধৰি, যেন কহু ইহাকে মানিবা দৃঢ় কৰি। মই যিটোৱে কওঁ তুমি সেইটোৱে মানি লবা। এৰি বিধি কিংকৰ ধৰ্ম হবে কাম, সুদিহ বিশ্বাসে স্মৰা মোৰ কৃষ্ণ নাম। এতিয়া বিশ্বাস তিনি প্ৰকাৰ আছে। এটা হৈছে দৃঢ় বিশ্বাস, এটা হৈছে অকল বিশ্বাস, এটা হৈছে দৃঢ় বিশ্বাস, আৰু ৩ নম্বৰটো হৈছে সুদৃঢ় বিশ্বাস। আমি ভগৱন্তৰ সেৱা পূজা আমি সুদৃঢ় বিশ্বাসে কৰিব লাগিব। এই মহাযজ্ঞ জপতপতি ব্ৰত, পৰম সন্যাস ধৰ্ম যাগ যোগ যজ্ঞ, অশ্বমেধ ৰাজসূয় সুকীৰ্তি পৰ্যন্তে, সমস্তে উপজে কৃষ্ণ কৃষ্ণ উচ্চাৰন্তে। সেই কৃষ্ণ নামে ধ্যান, কৃষ্ণ নামে মহাতপ, কৃষ্ণ নামে যোগ, কৃষ্ণ নামে মহাতপ, পৰম সন্যাস কৃষ্ণ নামে মহাজ্ঞান, মোৰ কৃষ্ণ নামে সাধে সমস্তে কল্যাণ। ইটো কৃষ্ণ নামত সমস্তে আছে গুণ, হেন জানি কৃষ্ণ নাম স্মৰিও অৰ্জুন। কৃষ্ণ 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 বুলি কৰিও কীৰ্তন, এতেকতে হৈবেক সংসাৰ নিবৰ্তন। এতিয়া সুন্দৰকে প্ৰকাশ কৰিছে যে মহাযজ্ঞ দান তপ তীৰ্থ ব্ৰত, পৰম সন্যাস ধৰ্ম যাগ যোগ যজ্ঞ, অশ্বমেধ ৰাজসূয় সুকীৰ্তি পৰ্যন্তে, সমস্তে উপজে কৃষ্ণ নাম উচ্চাৰণতে। এতিয়া কলি যুগত যাগ যজ্ঞ পূজা পাতল সেইখিনি একোৱেই নাই। কাৰণ ভাগৱতত সুন্দৰকে উল্লেখ কৰি থৈ গৈছে, শ্ৰী ধৰ্ম ধীতি সত্য শৌচ নীতি, সবেও কৃষ্ণৰ লগতে গইলা, এক স্থান হৈয়া মাত্ৰ নামৰ মাজে ৰৈলা। গতিকে এইখিনি সমস্তখিনি ভগৱন্তৰ লগতে গুচি গল। এতিয়া মাত্ৰ ভগৱন্তৰ
নামটোহে ইয়াত থাকি গ'ল। কলিযুগত ভগৱন্তৰ নামেই শ্ৰেষ্ঠ, এইখিনি কৰাৰ প্ৰয়োজন নাই। কৃষ্ণ নামে ধ্যান, কৃষ্ণ নামে মহাজপ, কৃষ্ণ নামে যোগ, কৃষ্ণ নামে মহাতপ, পৰম সন্যাসে কৃষ্ণ নামে মহাজ্ঞান, মূৰ কৃষ্ণ নামে সাধে সমস্তে কল্যাণ। এতিয়া ভগৱন্তৰ নামটোৱে কল্যাণ বা মংগলময়। সেইকাৰণে গুৰুজনে কীৰ্তনত উল্লেখ কৰিছে, কেশৱ শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনে আৰু বান্ধৱ নাই। এতিয়া কেশৱ শিৱ শিৱ, যে ভগৱন্তৰ শিৱ শিৱ মানে হৈছে ভগৱন্তৰ মংগলময় নাম। সেই মংগলময় নামেহে আমাক উদ্ধাৰ কৰিব পাৰিব। এইটো কৃষ্ণ নামত সমস্ত আছে গুণ, হেন জানি কৃষ্ণ নাম স্মৰি অৰ্জুন। এতিয়া নামতে সমস্ত গুণখিনি আছে, তুমি নামেই স্মৰণ কৰা। কৃষ্ণ 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 বুলি কৰিও কীৰ্তন, এতে কৃষে হৈবেক সংসাৰ নিবৰ্তন। এতিয়া আমি সেই কৃষ্ণ নামে আমি সংসাৰ তৰিব পাৰিম। সেই কথাকেইটা সুন্দৰকে প্ৰকাশ কৰিছে। এই কৃষ্ণ কৃষ্ণ নাম স্মৰি পাৱ যেন গতি, ব্ৰহ্মাই আদি দেৱে তাংক নপান্ত সম্প্ৰতি, হেন জানি সমস্ত ধৰ্ম কপৰি হৰি, কৰিও সংসাৰ সুখে কৃষ্ণ নাম স্মৰি। গতিকে কৃষ্ণ কৃষ্ণ নাম স্মৰি পাৱৈ যেন গতি, ব্ৰহ্মা আদি দেৱে তাংক নপান্ত সম্প্ৰতি। যদি ভগৱন্তৰ নামেই তৰাব পাৰে, আৰু সত্য যুগতে ব্ৰহ্মাকে আদি কৰি ত্ৰিদশ দেৱতাসকলে ভগৱন্তক স্তুতি কৰিছিল, যে আমি গৈ কলি যুগত মনুষ্য ৰূপে জন্মগ্ৰহণ কৰিব পাৰো। কাৰণ কলি যুগত ভগৱন্তৰ নাম ললে তৰিব পাৰি। এতিয়া সত্য যুগত ভগৱন্তৰ শুদ্ধ নাম আছিল, কিন্তু দেৱতাসকল তাক গুপুত কৰি ৰাখি পেলাই অন্য দেৱতাসকলৰ উপাসনা প্ৰকাশ কৰাৰ কাৰণে শিৱৰ কুষ্ঠ ৰোগ হৈছিল। আৰু শিৱৰ সেই কুষ্ঠ ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভগৱন্তৰ 1000 নাম জপ কৰিব লগা হৈছিল। আৰু সত্য যুগত মানুহ জীয়াই আছিল 1,00,000 বছৰ, ওখ আছিলে 16 হাত, আৰু বায়ু পানী পত্ৰ খাই মানুহ জীয়াই থাকিব পাৰিছিল। আৰু ভগৱন্তক পাবৰ কাৰণে হাজাৰ হাজাৰ বছৰ ধ্যান কৰিব লগা হৈছিল। আৰু ধ্যান কৰোতে কৰোতে গোটেই গাৰ মাংসবিলাক উঙিয়ে খাই পেলাইছিল। অকল হাড়ডাল আছিল, হাড়ডালতে জীয়তো আছিল। ত্ৰেতা যুগত মানুহ জীয়াই আছিল 10,000 বছৰ, আৰু ওখ আছিলে 13 হাত। আৰু ভগৱন্তক পাবৰ কাৰণে যজ্ঞ কৰিব লগা হৈছিল। যজ্ঞ কৰোতে কৰোতে গোটেই গা বৰণ ধোঁৱা বৰণীয়া হৈ গৈছিল। তেতিয়াও যদি ভগৱন্ত সন্তুষ্ট নহয়, আকৌ ভগৱন্তৰ 8টা নাম জপ কৰিব লগা হৈছিল। সত্য যুগত ভগৱন্তৰ 10টা নাম জপ, কলি যুগত ভগৱন্তৰ আকৌ 8টা নাম জপ কৰিব লগা হৈছিল। দাপৰ যুগত যজ্ঞ, দাপৰ যুগত পূজা কৰি আকৌ শেষত ভগৱন্তৰ নাম কীৰ্তনেহে পূজা শেষ কৰিব লগা হৈছিলে। সেই তেতিয়ালৈকে দুটা কৰিব লগা হৈছিল। আৰু দাপৰ যুগত মানুহ জীয়াই আছিল 1000 বছৰ, আৰু ওখ আছিলে 8 হাত। তাৰপিছত কলিযুগত মনুষ্যৰ আয়ুস একেবাৰে কম, মাত্ৰ 100 বছৰ।
আৰু কলিযুগত আমি প্ৰত্যেকেই নিজৰ হাতে যদি আমি শৰীৰটো জোখো 3.5 হাত আৰু এহাতত থাকে 24 আঙুল, 3 হাতত 3-24 62 আঙুল আৰু আধা হাতত হৈছে 12 আঙুল, 12-72 84 আঙুল। 84 আঙুল শৰীৰটোত আমি 84 নৰক ভুগিব লগা হয়। দাঁত বিষ, মূৰ বিষ, পেট বিষ, কেঁচুমীয়াকে আদি কৰি যিবিলাক ৰোগ ভুগি আছে নিজৰ শৰীৰটোতহে গম পাব। গতিকে আমাৰ শৰীৰটো এটা ৰোগৰ ভঁৰাল বুলি কৈছে। গতিকে এই শৰীৰটো আমি সংস্কাৰমুখী কৰিবলৈ হলে, নিৰোগী কৰি ৰাখিবলৈ হলে আমি খাদ্যৰ পৰা বিচাৰ কৰি ভগৱন্তৰ বাণী অলংকাৰলৈকে মাৰ্জিত হৈ কায় বাক্য মন আমি সংস্কাৰ কৰি ৰাখিব পাৰিম সাধু সংগৰ মাধ্যমে। তেতিয়াহে আমি সদায় সুখ অনুভৱ কৰিব পাৰিম। হেন জানি সমস্ত ধৰ্মক পৰিহৰি তৰিও সংসাৰ সুখে কৃষ্ণ নাম স্মৰি। গতিকে আমি এই দুসময় সংসাৰখন সুখে তৰি যাবলৈ হলে কৃষ্ণ নামটো আমি স্মৰণ কৰিব লাগিব। খাওঁতে, শুওঁতে, উঠোতে, বহোতে আমি যিকোনো সময়তে ভগৱন্তৰ নামটো স্মৰণ কৰিব লাগিব। এতিয়া আছে উপদেশ। এই শুনা সভা সদ পদ কৃষ্ণৰ চৰিত্ৰ কৰিলন্ত কৃষ্ণে আকৌ আপুনি বিদিত। হে ভকত জনৰ জানা যেন বনিধি আপি অপয়াসে ধৰ্মে সাধে সিদ্ধি হেন জানি হুয়ো হবে কৃষ্ণত সন্মুখ ঘোৰ সংসাৰত অনুমাত্ৰ নাহি সুখ। ইটো গৃহ বাস বন্দী হালহে নদেখা পুত্ৰ দ্বাৰা ধন জন জানা ৰেখা। উপদেশে আমাক সুন্দৰকৈ উল্লেখ কৰিছে যে শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ কৰিলন্ত কৃষ্ণে আকৌ আপুনি বিদিত। ভকত জনৰ জানা যেন নবন্ধি অতি অপয়াসে সি ধৰ্মে সাধে সিদ্ধি। এতিয়া নৱনিধি মানে নগুণ ভক্তি, শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য শাখিত পদ সেৱন আত্মনিবেদন। সেই নগুণ ভক্তি আপি অপয়াসে সি ধৰ্মে সাধে গতি। এই নগুণ ভক্তিৰ মাধ্যমে আমাৰ সৰ্বসিদ্ধি হব। হেন জানি হুয়ো হবে কৃষ্ণত সন্মুখ ঘোৰ সংসাৰত অনুমাত্ৰ নাহি সুখ। এতিয়া এই ঘোৰ সংসাৰখনত বিষয়খনত আমি সুখ বিচাৰো, কিন্তু সুখ বিচাৰোতে কি পাওঁ? দুখৰ উপৰি অকল দুখহে পাওঁ। ইটো গৃহ বাস বন্দীশাল হেন দেখা। এই গৃহখনক আমাক বন্দীশালৰ লগত প্ৰকাশ কৰিছে। পুত্ৰ দ্বাৰা ধন জন জানা জল ৰেখা। এতিয়া পুত্ৰ দ্বাৰা ধনজনৰ পৰা আমি কি পাওঁ? সদায় দুখে আমি পাই থাকো। সেইকাৰণে এই কথাকেইটা সুন্দৰকে মহাভাৰতত ভীষ্মই যুধিষ্ঠিৰ আগত কৈছে, যেতিয়া গুপ্ত হত্যা পাতকত পৰি যুধিষ্ঠিৰ যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধত সকলোকে মাৰি যেতিয়া ৰজা হল, ৰজা হোৱাৰ পাছত
যুধিষ্ঠিৰৰ মনটো পতিয়ন যাব পৰা নাছিল। তেতিয়া ভীষ্ম যত সৰসজ্জাত পৰি আছিল, আৰু ভীষ্মৰ সৰসজ্জাত পৰি থাকোতে কৃষ্ণই পঞ্চ পাণ্ডৱক দ্ৰৌপদী সহিতে লৈ গৈ যুধিষ্ঠিৰক কেইটামান ভীষ্মৰ মুখেৰে উপদেশ বাণী কৈছিল যে কলিযুগটো কেনেকুৱা হব, এই কথাখিনি সুন্দৰকে কৈছিল। হে ফলহীন তৰু মন্ত্ৰহীন গুৰু, শস্যহীন বসুমতী, মিত্ৰ স্নেহহীন গোবৰ্ষহীন, কালৰ হেন সেই গতি। এতিয়া কলিযুগটো কেনেকুৱা হব? ফলহীন তৰু, গছ গছনিবিলাক গুটিবিলাক কমি আহিব। মন্ত্ৰহীন গুৰু, আমাৰ সমাজত যিবিলাক গুৰু আবিৰ্ভাৱ হৈছে গুৰুৱে মন্ত্ৰহীন, শিষ্য কি শিকাব। আৰু শস্যহীন বসুমতী, আপোনাৰ পথাৰডৰাত ইবছৰতকৈ সিবছৰ শস্যৰ পৰিমাণটো কমি আহিছে। মিত্ৰ স্নেহহীন, এতিয়া কলিযুগত মিতিৰ মাত্ৰ দুঘৰ, যি ঘৰলে ছোৱালী দিছে যি ঘৰ পানিছে, এই দুঘৰ মিতিৰৰ মাজত আদান প্ৰদানটো থাকে। মিত্ৰ স্নেহহীন, গোবৰ্ষহীন, বাকী পেহী মাহী মোমাই ভাগিন ভতিজা যিমান বিলাক ইষ্ট কুটুম্ব আছে, এইবিলাক কোনো কাৰো ঘৰত যাবলৈ সময় নাই। খবৰ এটা লয় কেতিয়া? যেতিয়া কোনোবা এজন বিয়োগ হৈছে, কিবা বিবাহ এখন ওলাইছে, কিবা অনুষ্ঠান এটা ওলাইছে, মাতি থৈ আহেগে। নগলে বেয়া হব বুলি খন্তেক গৈ পেলাই থিয় হয়, বাকী কিন্তু যাবলৈ সময় নাই। সেইকাৰণে মিত্ৰ স্নেহহীন, গোবৰ্ষহীন। এতিয়া মিতিৰৰ মৰম চেনেহ বিলাক বাজি গাই দৰে বুলি কৈছে। খালৰ হেনকে গতি, এতিয়া সময়টো হৈছে তেনেকুৱা। আৰু পুত্ৰ ভাৰ্যাৰ পৰা গৃহখনৰ পৰা আমি কি কি সম্পত্তি পাম, এই কথাকেইটা সুন্দৰকে উল্লেখ কৰিছে। হি হব সম কলে বৰ, পুত্ৰ ভাৰ্যা আদি কৰি, কেৱলে দুখৰ বহু ভাৰ, শোকমোহ মহাভয় হানি অপমান ছয়, দিনে ৰাতি নুগুচে অপাৰ। সবসম কলেবৰ, সকলোৰে কাৰণে সমান। পুত্ৰ ভাৰ্যা আদি কৰি কেৱলে দুখৰ বহু ভাৰ, পুত্ৰ ভাৰ্যাকে আদি কৰি আমি যিখন বিষয়ৰ ভাৰ বহি আছো, ভাৰখন সম্পূৰ্ণ দুখৰ বুলি কৈছে। আৰু ইয়াৰ পৰা পাব লগা সম্পত্তি কেইটা শোক মোহ মহাভয় হানি অপমান ছয়, দিনে ৰাতি নুগুচে অপাৰ। শোক মোহ হানি অপমান, এইকেইটা আমি পাব লগা সম্পত্তি, আৰু এইখিনি সম্পত্তি লৈ আমি জীয়াই আছো। এতিয়া দুখময় সংসাৰখন সুখেৰে পাৰ হবলৈ হলে আমি গৃহৰ প্ৰত্যেকজন সদস্যই পুৱা গধূলি ঈশ্বৰ সেৱা, ভকত সেৱা, সৎসংগৰ বাহিৰে কলিযুগত আমি দুখময় সংসাৰখন সুখেৰে তৰিব পৰা দ্বিতীয়টো ৰাস্তা নাই। এই কথাখিনি নাম মালিকাত সুন্দৰকে প্ৰকাশ কৰিছে, ভাগৱততো প্ৰকাশ কৰিছে, গীতাটো প্ৰকাশ কৰিছে, সমস্ত শাস্ত্ৰতে এই কথাখিনি প্ৰকাশ কৰিছে। এইখিনি আমি উদ্ধাৰ কৰি ব্যৱহাৰিক জীৱনত পালন কৰিব পাৰিলেহে আমি দুখময় সংসাৰখন সুখেৰে কৰি যাব পাৰিম। এই কথাখিনি উল্লেখ কৰিছে। আৰু দুটোত আছে, ইয়াৰ পিছত আমি সামৰণি যাম। শ্ৰীৰাম মহামোহ নিহলক, ভাঙন নযায়, কাম ক্ৰোধ পাই বেয়াত নিতে কৰে তাই, নানাবিধ ব্যাধি কটা চিঙায় অপমান, এই মতে নিকাৰ ভঞ্জনতে যাই প্ৰাণ। ইমান সুন্দৰকে প্ৰকাশ কৰিছে যে মহামোহ নিহলক ভাঙন নযায়, কাম ক্ৰোধ পাই বেয়াতি আতে নিতে পায়।
আমাৰ কাম আৰু ক্ৰোধ এই দুটাই মনুষ্য হয়তো কাম, ক্ৰোধ, লোভ, মোহ এই চাৰিটাই আমাক সদায় শোষণ কৰি ৰাখে। আৰু শৰীৰটোত কি হয়? নানাবিধ ব্যাধি, কটা, চিঙি, অপমান। কটা চিঙা আদি কৰি পাই অপমানকে আদি কৰি এইখিনি পাব লগা হয়। এই মতে নিকাৰ ভঞ্জনতে যায় প্ৰাণ। আৰু এইখিনি ভুগি থাকোতে আমাৰ এদিন প্ৰাণ ওলাই যাবগে আৰু। ইয়াত শত গুণ সুখ ঘোৰ পুৰ দুতৰ হাতত হবে বুদ্ধি হুৱে চুৰ। নিশ্চিন্তি নাথাকা তৰিবাৰ কৰা কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। উপদেশে ইমান সুন্দৰকে কৈছে যে আত শত গুণ দুখ ঘোৰ যমপুৰ। আমি যম নগৰী আৰু বেলেগে নাপাওঁ। ইয়াতে আমি যম যান্ত্ৰণা ভোগ কৰিব লগা হয়। দুটৰৰ হাততে হবে বুদ্ধি হৈ চুৰ। নিশ্চিন্তি নাথাকা তৰিবাৰ কৰা কাম নিৰন্তৰে নৰে ডাকি বোলাৰ। নিৰন্তৰ অহৰ্নিশে খাওঁতে শুওঁতে উঠোতে বহোতে ভগৱন্তৰ নামটো আমাৰ জিভাৰ আগত থাকিব লাগে। এই কথাখিনি সুন্দৰকে উল্লেখ কৰিছে। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইমানতে দোহাৰি ৰাখি দিছো। হে ৰাম আত শত গুণ দুখ ঘোৰ যমপুৰ দুতৰ হাতত হবে বুদ্ধি হুৱে চুৰ। হে নিশ্চিন্তি নাথাকা তৰিবাৰ কৰা কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। জয় ৰাম ৰাম জয় নাৰায়ণ নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে। ৰাম মোক ৰক্ষা কৰি ওচৰণে। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ 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 পৰম কৃপালু
ভকতি প্ৰসাদ সত্ৰত অডিঅ' কনফাৰেন্স যোগে সমবেত হোৱা আইবাক সমস্ত সভাপতি সম্পাদক পৰিচালকে প্ৰমুখ্য কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হৈ থকা আইবাক সমস্ত আমি আপোনাৰ হ'ব আজ্ঞাভাস সাৰোগত ধৰি কৰি আমি ভক্তি প্ৰতিপাতৰ কিয়দাংশ পাঠ আৰু দুই এটা আমি আলোচনা ধৰা হ'ল। আমি ব্যাখ্যাকাৰ নহয়, মাত্ৰ দুই এটা আলোচনা আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে আমি আপোনাৰহঁতৰ ভিত্ৰ বুলি ভাবি আপোনাৰহঁতৰ শ্ৰীচনত আমি অলপ সেৱা অনেকখিনি অপৰাধ হৈ গৈছে। সৰ্বওপৰত মৰখনত আপোনাৰহঁতৰ শ্ৰীচনত এভাগী বাণী আমি সেৱা ধৰিছোঁ। কৃষ্ণ হি মোৰ দুখ গুণনি বিচাৰি নাৰায়ণ নিজ কৃপা গুণে মুত হৈ প্ৰসন্ন হিয়ে কলে সমানে কৰা কৰোণাই বাৰ কেবে মনোৰথ পূৰ্ণ আমাৰ কেবে মনোৰথ পূৰ্ণ আমাৰ হৰি হৰি মাধৱক ভজিনীতে পুৰে মাধৱক গুণ গাই দুৰ্লভ অমিত যেন যিজনে কৰিলে পান মধুৰ বিবাক আৰু নাই মধুৰ বিবাক আৰু নাই কলি যোগে যিজনে লয় হৰি নাম তাৰো আৰু আচৰিব নাথাকিলে কাম প্ৰণাঞ্জলি ভৰি পিয়া হৰি চৰিত্ৰ অমিত হৰি নিকটে পায় হৰিকৃত গীত মাধৱ বৰ নৱগুণ কীৰ্তন কৰিয়া হৰি ক পায় সুখে মায়া কটৰীয়া হৰি ক পায় সুখে মায়া কটৰীয়া হৰি সন্মানীয় গুৰুদেৱী ভক্তিত গদগদ কৃপালু জিলা জিলা শাখাৰ পৰা সন্মানীয় ৰঞ্জিত সত্য প্ৰভু জনাই আজি এটি শ্যাম ৰাগৰে সুন্দৰ বৰগীত এভাগৰে আজি শুভাৰম্ভণি কৰি আমাক কৃপা কৰিলে, লগতে কীৰ্তন কৰি আৰু ব্যাখ্যা কৰি সমস্তজন কৃপালু বাপ বান্ধৱৰ মাতৃ সমস্ত মহান জীৱন ধন্য কৰিছে। আমি ধন্য হৈছোঁ, আপুনি ধন্য হৈছে। আপুনি আজি এটি এটিকৈ ভগৱন্তৰ তাত্বিক দিশৰ কথা কৈ পদবন্ধে যি কৃপা কৰিলে আমি কৃতাৰ্থ হৈছোঁ। আদি দৈৱিক আদি ভৌতিকৰ পৰা আদি কৰি